এটাই দুখ এতিয়া যে মই সেইখিনি সময়ত যদি ভালকৈ শাস্ত্ৰীয় সংগীত শিকিলোঁ হয় তেতিয়া মানে আজি ভাল গায়কে হ'ব পাৰিলোঁ হয়। কিন্তু সিহঁতে যেতিয়া চাৰে গামা পাধা নিচা এনেকৈ গাই থাকে আমি দূৰৰ পৰা মতিলালৰ দাঢ়ি এনেকৈ কৈ কৈ মানে মানে আমি বালিত নাচে আমাক জোকাই এটি সৰু বালি মাৰি আপোনাৰ মাতটো দেখোন ভূপেন্দাৰ দৰে লাগে চকু দি থাকিলে নিজে জানো মই পঢ়া শুনা নকৰোঁ যেতিয়া পঢ়িব লাগে মানে মজাই থাকোঁ কলেজ ষ্টুডিঅ' বুলি এখন প্ৰাণবজাত ষ্টুডিঅ' আছে তাতে কয় এটা মিঠাই খুৱাই থাকিবি ফটোখন তুলিয়ে থৈ দিওঁ যদি মানে মোৰ ভাল ৰিজাল্ট হয় মানে সেইখিনি সময়ত মোক বিচাৰি নাপাব পাৰে কোনোবাই নাপালে ফটোখন নোলাব সেইকাৰণে আগেই তুলি চুলি থৈ দিছোঁ তাত এতিয়া আজিকালি কি হ'ল পাছ কৰিছে পাছ কৰিছে পাছ যে কৰিছে হ'ব চবটো আৰু কৃষ্ণকান্ত সন্দিকৈ আৰু আনন্দৰাম বৰুৱা হ'ব নোৱাৰে দেউতাই এনেকৈ ক'লে কওঁতে মানে চবেই হ'ব 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 দে বুলি কৈ চবেই মিঠাই চিঠাই খুৱাব ধৰিলে আৰু মই খালোঁ দেই এই দুখটো মিঠাই চিঠাই খাইছোঁ আৰু নমস্কাৰ মই বন্দিতা নমস্কাৰ মই ভিতালী হেখালৰ মজাক লাগি আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি আমাৰ মাজত উপস্থিত আছে অসমৰ এগৰাকী বিশিষ্ট কণ্ঠশিল্পী চিকিৎসক ডক্টৰ অঞ্জন জ্যোতি চৌধুৰী ছাৰ আমাৰ চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ নমস্কাৰ ছাৰ আমাৰ চেনেলটোৰ নাম হৈছে ভেখাল পোনপ্ৰথমে আপোনাক আমাৰ কথাবিলাক শুনি চাগে আপুনি অলপ মানে লক্ষ্য কৰিছে আমি অলপ কথিতত ক'বলৈ চেষ্টা কৰিছোঁ হয় ভেখাল শব্দটোৰ অৰ্থ মানে আমি কথিতত ভেখাল বুলি কওঁ ভেখাল মানে বুজি পাইছেনে আপুনি মই বুজি পোৱা নাই ভেখাল হৈছে ঢেঁকীশাল ঢেঁকী থোৱা ঘৰটো মানে কিছু কিছু জেগাত নামনি অসমৰ ফালে এইটো ভেখাল বুলি কোৱা হয় আৰু ছাৰৰ এতিয়া স্বাস্থ্য ঠিকে আছে বৰ্তমান ঠিকে আছে মোৰ এই আজি প্ৰায় এবছৰ হৈছে আৰু এটা ৰাজহাড়ৰ এটা অপাৰেশ্যন হৈছিল সেইটো কাৰণে অকণমান খোজকাঢ়োতে মানে সাৱধান হ'ব লাগে অলপ মানে এই বেলেঞ্চটো ইফাল সিফাল হয় সেইকাৰণে মানে খুব সাৱধানে এই মঞ্চবিলাকত উঠোঁতে বা ক'ৰবাত গান গাই থাকোঁতে ষ্টেজত খুব সাৱধান হ'ব লাগে আৰু বহুত কথা আজি আচলতে জানিব চেষ্টা কৰিম ছাৰৰ পৰা আৰু আমাৰ শ্ৰোতা দৰ্শকেও যিহেতু সকলোৱে চিনি পায় জানে ছাৰক কিন্তু ছাৰৰ কিছুমান মানে ব্যক্তিগত কথাও আমি শ্ৰোতা দৰ্শকক জনাব চেষ্টা কৰিম কিন্তু পোনপ্ৰথমে ছাৰৰ পৰা যদি এটা পুলি আমি শুনি লওঁ খুব ভাল লাগিব অনুষ্ঠানটো আৰম্ভণিত তেতিয়াহ'লে মই এইটো Hello, dear,
বিৰাট ভাল লাগিল ভাল লাগিল ভাল মানে মইতো আমিতো টিভি চিভিত দেখিলোঁ আপুনি এনেকৈ গোৱা আছে একদম লাইভ ফিজিকেলি লগ পাইছোঁ খুব ভাল লাগিছে বাকী আপোনাৰ মানে সংগীতৰ আৰম্ভণিটো কেনেকৈ হ'ল আপুনি এজন চিকিৎসক জানো সকলোৱে কিন্তু তাতোতকৈ বেছি চাগে আপোনাক মানে এজন সংগীত শিল্পী হিচাপে মানুহে বেছি ভাল পায় বা ৰসাল কথা সেইখিনি মানুহে খুব ভাল পায় তো আমি জানিব বিচাৰিম চিকিৎসা বিজ্ঞানত কেনেকৈ সেইটো জানিম বাৰু কিন্তু আপুনি সংগীতৰ মাজলৈ কেনেকৈ আহিল তেতিয়া সংগীতৰ মাজত অহা মানে মোৰ আমি নিজকে সৌভাগ্যৱান বুলি ভাবোঁ আমাৰ দেউতা জানে চাগে লক্ষধৰ চৌধুৰী অভিনেতা সাহিত্যময় সভাপতি আছিল আৰু ৰাজনীতিবিদ আছিল শিক্ষামন্ত্ৰী সাংস্কৃতিক মন্ত্ৰীও হৈছিল আমাৰ আৰু দেউতাই মানে আমাৰ ঘৰখন সৰুৰে পৰা আমি নাটকৰ তাৰমানে আখৰা দেখা পাওঁ অভিনয় হৈ থাকে তাতে আমি কেতিয়াবা বিষ্ণুৰাভাদেৱক দেখা পাওঁ সৰুতে মানে ফণী শৰ্মা বা আৰম্ভ কৰি কল্পেশ্বৰ চক্ৰৱৰ্তী বিজয় শংকৰ এনেকৈ সকলো মানে ৰিপন হিচাপে আৰম্ভ কৰি সকলো আমাৰ ঘৰত আহি নাটকৰ আখৰা কৰি থাকে আৰু আমাৰ ভাগ্য ভাল আছিল দেউতা মানে 1967 চনত বিধায়ক হৈছিল তেতিয়া শ্বিলঙত থাকিব লাগে তেতিয়া আমাৰ দিছপুৰত নাছিল ৰাজধানী শ্বিলং আছিল তাতে মানে পাইনত হোটেল বুলি যিখন হোটেলত আমাৰ দেউতাহঁত থাকে এটা ৰুম দিয়ে তাতে গৰমৰ বন্ধত মোক লৈ যায় দেউতাই এতিয়া গৰমৰ বন্ধত থাকোঁ প্ৰায় মানে 15 দিনমান সেইখিনি সময়তে তাতে সেইখিনি সময়ত এটা মানে বিশেষত্ব আছিল সেইবাৰৰ অধিৱেশনৰ মানে সেইবাৰ বিধায়ক হিচাপে 4গৰাকী শিল্পী নিৰ্বাচিত হৈছিল অসমত এজন আমাৰ দেউতা ভূপেন হাজৰিকা বিষ্ণু ৰাভা আৰু নৃত্যশিল্পী প্ৰণীতা তালুকদাৰ এই 4জনে মানে তাতে থাকে গতিকে মানে আমি তাতে ভূপেন দাক লগ পাওঁ বিষ্ণু ৰাভাক খুব কম দিনৰ কাৰণে পাইছোঁ তেখেতৰ অসুখ হৈ গ'ল গতিকে বেছিদিন নাপালোঁ তেখেতক কিন্তু ভূপেন হাজৰিকা তাৰপিছত আমাৰ মা আকৌ শিক্ষয়িত্ৰী আছিল মাৰ লগত জয়ন্ত হাজৰিকা ভূপেন দাৰ ভনীয়েক আৰু জয়ন্ত দাৰ বায়েক একেলগে কাম কৰিছিল কেইদিনমান পাণবজাৰ ছোৱালী হাইস্কুলত তেতিয়া তেওঁ কবিতা বাইদেউ কেতিয়াবা আমাৰ ঘৰলৈ আহে মাৰ লগত আৰু জয়ন্ত হাজৰিকাই মানে এখন স্কুটাৰ দি তেওঁক মানে ঘৰলৈ লৈ যায় আমাৰ ঘৰৰ পৰা সেইখিনি সময়তে মায়ে কেতিয়াবা জয়ন্ত দাক গান গাব দিয়ে মই মানে প্ৰথম সেই গানৰ প্ৰেমত পৰিলোঁ এই জয়ন্ত দাৰ হাৰমনিয়ামৰ এনে দেখি তেওঁৰ আঙুলি যিটো উৰণ মানে কি সুন্দৰ মানে তেতিয়া মোক মাহঁতক কৈ এখন মানে হাৰমনিয়াম আনি ল'লোঁ আনি পেলাই মানে অনবৰত মই যেতিয়া পঢ়া শুনা কৰিব লাগিছিল পঢ়া শুনা নকৰোঁ হাৰমনিয়াম বজাই থাকোঁ আৰু কোনো আনুষ্ঠানিক শিক্ষা নোলোৱাকৈ মই মানে হাৰমনিয়াম বজাব পৰা হ'লোঁ পিছত বহুতৰ লগত মই মানে মঞ্চত মানে হাৰমনিয়াম বজাওঁ মই খুব লাজ কৰি আছিলোঁ পিছফালে থাকোঁ তেতিয়া বাকীবিলাকে গান গায় গতিকে মই তেনেকৈ আৰম্ভণি মানে সংগীতৰ প্ৰতি যিটো মানে আকৰ্ষণ এই জয়ন্ত হাজৰিকাৰ হাৰমনিয়াম আৰু তেওঁ তাৰপিছত মই মানে মাহঁতে ভাল ভাল শাস্ত্ৰীয় সংগীতৰ ওচৰত নাম লগাই দিছিল মোৰ এটাই দুখ এতিয়া যে মই সেইখিনি সময়ত যদি ভালকৈ শাস্ত্ৰীয় সংগীত শিকিলোঁ হয় তেতিয়া মানে আজি ভাল গায়কে হ'ব পাৰিলোঁ হয় কিন্তু মানে কি হ'ল মানে মাহঁতে বালভৱন বুলি এটা অনুষ্ঠান এটা আছে তাতে মানে আমাক লগাই দিলে নাম তাতে নমিতা ভট্ট জানে বিখ্যাত গায়িকা নমিতা ভট্ট মোতকৈ সৰু তেওঁলোকেও মানে শাস্ত্ৰীয় সংগীত শিকিলে ময়ো 7 দিনমান শিকিলোঁ কিন্তু 7 দিন শিকাৰ পিছত কিমান চাৰিগামা পাধানিচা সেইখিনিকে কিমান গৈ থাকিল সেইকাৰণে মোক একেদিনাই মানে ভূপেন হাজৰিকা মানে ডাইৰেক্ট গান গাব কৰি দিব লাগে সেইকাৰণে আমি ল'ৰাবিলাক অধৈৰ্য আছিলোঁ ধৈৰ্য নাই সেইকাৰণে মানে আমি গানৰ পৰা আঁতৰি খেলা ধূলাত লাগি গ'লোঁ আমিতো নিজে মানে গান নাগালোৱে আমি নমিতা বতাহঁতে যেতিয়া মানে গান গাই থাকে চাৰিগামা শিকি থাকে তেওঁলোকে যেতিয়া আমাৰ তাতে বালাভৱনত মতিলাল বুলি এজন চকীদাৰ আছিল তেওঁ মস্ত মস্ত এনেকৈ দাড়ি গ্ৰুপ আছে তেওঁ মানে আমি মতিলালক লৈ লৈ সিহঁতক জোকাই থাকোঁ সিহঁতে যেতিয়া চাৰেগামা পাধানিচা এনেকৈ গাই থাকে আমি দূৰৰ পৰা মতিলালৰ দাড়ি এনেকৈ কৈ কৈ মানে আমি জোকাই পাই দৌৰি ফুৰোঁ আৰু মানে জীৱনৰ যে আটাইতকৈ আনন্দখিনি আমিয়ে পাইছোঁ এনেকৈ কিন্তু এতিয়া বুজি পাইছোঁ যে আমি জীৱনৰ এটা ডাঙৰ মানে সময় নষ্ট কৰিলোঁ সেইখিনি সময়ত যদি আমিও গান গালোঁ হয় আজি নমিতা ভট্টৰ দৰে মই বহুত চিনেমাত গান গাব পাৰিলোঁ হয় গতিকে সেইটো দুখ লাগি থাকে সেইকাৰণে মই ল'ৰা ছোৱালীক মানে পালেই কওঁ স্কুল কলেজত মোক মাতে বক্তৃতা দিব তাতে মই কওঁ বোলে সময়ৰ কাম সময়ত কৰিব লাগে যদি মানে এনেকৈ আমাৰ দৰে অধৈৰ্য হ'লে মানে নহ'ব আৰু সাধনা লাগিবই
যিটো বুজি পাইছোঁ। তাৰপিছত মই কি কৰিলোঁ, মাহঁতে তাৰপিছত এই হোমেন বৰগোহাঁই ছাৰে মানে এনেকৈ এটা মুখামুখি বুলি অনুষ্ঠান এটা টিভি চেনেলত মানে মোক গান এটা গাব দিলে। মই মিঠা মিঠা বৰা কৰিলোঁ গাওঁতে। তেওঁ ক'লে আপোনাৰ মাতটো দেখোন ভূপেন দাৰ দৰে লাগে, চকু মুদি থাকিলে। তেতিয়া মোৰ আৰু দুগুণ উৎসাহ পালোঁ। তাৰপিছত ভৱেন্দ্ৰনাথ শইকীয়াই মোৰ এখন গানৰ চিডি উন্মোচন কৰিছিল। তাতে কিতাপৰ দিন বুলি দেউতাৰ ওপৰত লিখা গান এটা আনি সেই গানটো মই গাইছিলোঁ। গাওঁতে তেওঁ উন্মোচন কৰি কৈছিল আপোনাৰ ফেকশ্যন হ'লে ছেকেণ্ডত মানে আপোনাৰ মাতটো হাজৰিকাৰ দৰে লাগে, তাৰমানে ভূপেন দাৰ দৰে লাগে বুলি কয়। গতিকে মোৰ মানে সেইবিলাকে খুব উৎসাহ দিছিল। আৰু এই যেতিয়া এনেকৈ অনুষ্ঠানবিলাকত মাতে গান গোৱাৰ পিছত এই ঘোষকে কয় যেতিয়া যেন মানে ভূপেন দাই মানে সৰগতো মানে শান্তি পাইছে আপোনাৰ গান শুনি এনেকৈ কয় যেতিয়া, তেতিয়া খুব ভাল লাগে। গতিকে মই মানে 16 চনৰ পৰা 16 চনত আকৌ মোৰ কি হ'ল, মোৰতো গানত তেনেকুৱা একো নাই। আগতে আমাৰ গান কোনেও নুশুনে। তাৰমানে মোৰ মানে মায়ে যেতিয়া মানে খুব ভয় খাইছিল যে মোৰ দাদা কলিয়া মেধাৱী, মানে অসমৰ ভিতৰত মেট্ৰিকত প্ৰথম হৈছিল সমৰজ্যোতি চৌধুৰী। গতিকে সেই মোৰো মানে খুব মন যায় দেই, মানে কাৰণ কিয় মন যায় যে 1964 চনৰ কথা। তেতিয়া দাদা প্ৰথম হওঁতে পিছদিনাখন মানে দৈনিক বাতৰি কাকতখনত দাদাক মায়ে মিঠাই খুৱাই থকা এটা মানে ফটো এখন ডাঙৰকৈ ওলাইছে। মানে এই প্ৰথম হৈছে অসমৰ ভিতৰত। মোৰ মানে খুব মন, মোৰো এনেকুৱা ফটো এখন ওলাব। সেইকাৰণে কি হ'ল, কিন্তু মইতো নিজেই জানো মই পঢ়া শুনা নকৰোঁ। যেতিয়া পঢ়িব লাগে মানে মজাই থাকোঁ। মাহঁতে মানে ভাবিছিল আৰু ই ভাল নকৰে। তথাপিও মানে মোৰ এটা আশা আছিল কিজানি ভাল হয়েই বুলি কৈ মই কি কৰিছিলোঁ, মাক ক'লোঁ এদিন, বোলে মা মেট্ৰিক পৰীক্ষা আহিছে, এটা কাম কৰোঁ দেউতা বলচোন এনেকৈ আমাৰ কলেজ ষ্টুডিঅ' বুলি এখন পানবজাৰত ষ্টুডিঅ' আছে ফটো, তাতে তই এটা মিঠাই খুৱাই থাকিবি, ফটোখন তুলিয়ে থৈ দিওঁ। যদি মানে মোৰ ভাল ৰিজাল্ট হয় মানে সেইখিনি সময়ত মোক বিচাৰি নাপাব পাৰে কোনোবাই, নাপালে ফটোখন নোলাব। সেইকাৰণে আগেই তুলি চুলি থৈ দিছোঁ। তাৰপিছত হেৰি ৰিজাল্ট যেতিয়া ওলাল মানে কোনোমতে প্ৰথম ডিভিজন পাইছোঁ আৰু দেই। তাৰপিছত আৰু চব মানুহ ৰৈ আছে আমাৰ ঘৰত, মানে মালা চালা পিন্ধাব, প্ৰচেছন কৰাব, চবেই ভাবিছে ভাল হ'ব আমাৰ যদি ভাই। তাৰপিছত মোৰ মানে ভয় লাগিছে এতিয়া ঘৰত আহিব। লগত 3জন মানুহ লগত লৈ আহিছোঁ স্কুলৰ পৰা। আগতেতো মোবাইল ফোন নাই, গতিকে মানে আহি ঘৰতে ৰিজাল্টটো দিব লাগিব, মুখেৰে ক'ব লাগিব, তেতিয়াতো গালি খাম। গতিকে মানে লগত 3জন বন্ধুৰ লগত লৈ আহিছোঁ। আহি পেলাই সিহঁতে আহি বেচেৰা মোৰ লগত আহিছে, লগ দিছে। আহি পেলাই চবেই আৰু কি হ'ল মই নাই প্ৰথম ডিভিজন গৈছোঁ, লেটাৰ নাই। তেতিয়া মানুহ 2-এজনে মানে আৰম্ভ কৰিয়ে দিলে নহয়, এই পঢ়া শুনা নকৰে, ই মানে অনবৰত এই খেলা ধূলা গান বাজনা কৰি থাকে, ক'ত আৰু এনেকৈ ভাল হ'ব, এনেকৈ নহ'ব ন। তাৰপিছত কিন্তু আমাৰ দেউতাৰ ভিতৰৰ পৰা ওলাই আহিলে। দেউতাই কি হ'ল বোলে ই ভাল হোৱা নাই, তাৰ একদম বেয়া। তেতিয়া আজিকালি কি হ'ল বোলে পাছ কৰিছে বোলে। অঁ পাছ যে কৰিছে হ'ব, চবটো আৰু কৃষ্ণকান্তখন দি কৈ আৰু আনন্দৰাম বৰুৱা হ'ব নোৱাৰে। দেউতাই এনেকৈ ক'লে। কওঁতে মানে চবেই হ'ব দে বুলি কৈ চবেই মিঠাই চিঠাই খুৱাব ধৰিলে আৰু মই খালোঁ দেই। এই দুখটো মিঠাই চিঠাই খাইছোঁ আৰু এনেকুৱা আৰু তেতিয়াৰ দিনত মানে কি আমি যদি য'তেই পঢ়িব খোজোঁ, চিকিৎসা বিজ্ঞানে হওক, যদি বোলে ইঞ্জিনিয়াৰিং পঢ়োঁ,